প্ৰথমতে মই সকলো বিটিচি বাকী ৰাইজ তথা আমাৰ সকলো জাতি জনগোষ্ঠীৰ যিখিনি ভোটাৰ ৰাইজ আছে সকলোকে মই আজিৰ দিনত এই শুভ দিনত মই সকলোকে মই শুভেচ্ছা জনাইছোঁ। কেলে মানে আজিৰ দিনটো হ'ল বিটিচিৰ ভৱিষ্যত। তো আমি ভাবিছোঁ যে সকলো ৰাইজে বিটিচিৰ ভৱিষ্যতটো চাই পেলাই নিশ্চয় সকলোৱে ভাল চিন্তা কৰি পেলাই ভোট দিব। আৰু আজি যিটো ভোট গ্ৰহণ হৈ আছে এতিয়া মই ভাবোঁ যে খুব শান্তিপূৰ্ণভাৱে সকলো ভোটাৰ ৰাইজে দিব পাৰিব। তো সেইকাৰণে মই আজি সকলো ৰাইজক মই অনুভৱ কৰিছোঁ যে নিজৰ চিন্তামতে যাতে ভোটদান কৰিব পাৰে। তো বিপিএফ দল হিচাপে আমি নিশ্চিত যে এইবাৰ সকলো জাতি জনগোষ্ঠীৰ বা সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত নিশ্চয় বিপিএফে এইবাৰ এবছলুট মেজৰিটি পাই পেলাই চৰকাৰ বনাবলৈ সক্ষম হ'ব, সেইটো মই আশা কৰিছোঁ। কথা সেইটোৱে। মই এতিয়া গোসাইগাঁৱত যাম, ইয়াৰ পিছত চিৰাঙত যাব, ইয়াৰ পিছত মই বাক্সালৈকে যাম, তামুলপুৰলৈকে যাম। মুঠতে মই যিখিনি দেখি আছোঁ এতিয়ালৈকে শান্তিপূৰ্ণভাৱে ভোটদানটো হৈ আছে আৰু অন্তিমলৈকে হ'ব বুলি মই কামনা কৰিছোঁ। নাই, আমি একজাক্টলি এতিয়া মই নকওঁ, মুঠতে আমি ভাবাতকৈ বেছি পাব আমি। কথা স্পষ্ট। চৰকাৰটো আমি বিপিএফে গঠন কৰিম আৰু যিখিনি ৰাইজৰ অপিনিয়ন, সকলো শ্ৰেণীৰ ৰাইজৰ যিটো অপিনিয়ন, সেইটো বিপিএফে উইনাৰ হ'ব। বিপিএফে সকলো চৰকাৰ বিপিএফে সকলো চৰকাৰ বনাব মানে এইটো ৰিজাল্টটো আহক, ইয়াত আমি ডিচিশ্যন ল'ম। ঠিক আছে, হ'ব।